বন্ধুসকল, আজি মই উপস্থিত আছোঁ নগাঁৱৰ নেহেৰুবালিত, য'ত আকাশ হুণ্ডাইৰ তৰফৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে হুণ্ডাই এৰাউণ্ড কেম্প আজি হৈছে প্ৰথম দিন। যিহেতু অনুষ্ঠানটিৰ হাইলাইট কৰা হৈছে অফাৰৰ বৰষুণ, তাৰ পৰাই জানিব পাৰি যে প্ৰত্যেকখন গাড়ীৰ লগতে কিবা নহয় কিবা অফাৰ তথা সুবিধা সংযোজিত কৰা হৈছে। আৰু লগতে সন্মুখত দেখা পোৱা গৈছে কিছুমান গিফ্টৰ পেকেট, হয়তো তেওঁলোকে প্ৰত্যেকখন গাড়ীৰ লগতে গিফ্টৰ ব্যৱস্থা ৰাখিছে। ইয়াৰ বিষয়ে বিতংকৈ জানিবলৈ আকাশ হুণ্ডাই কৰ্তৃপক্ষৰ লগত আমি যোগাযোগ কৰিম। লগতে আকাশ হুণ্ডাই আমন্ত্ৰণ কৰা বিশিষ্ট ব্যক্তিসকলৰ লগতো চিনাকি হ'ম আৰু তেওঁলোকৰ অনুভৱো জানিম। গতিকে ভিডিঅ'টি আৰম্ভ কৰোঁ। আহকচোন, আজি আমাৰ হাঁহ কেম্পত হোৱা যিটো হুণ্ডাই অলৱেজ এৰাউণ্ড কেম্প, আজি চিফ গেষ্ট হিচাপে আমাৰ ওচৰত আহিছে PVC স্বত্বাধিকাৰী দেৱেন সিং ছাৰ। নমস্কাৰ। কওক, আপোনাৰ অনুভৱ কওক। নগাঁৱৰ আকাশ হুণ্ডাই এখন আগশাৰীৰ প্ৰতিষ্ঠান হয় আৰু এই আকাশ হুণ্ডাইৰ লগত আমাৰ সম্পৰ্কটো অতি পুৰণি। হয় হয়। আকাশ হুণ্ডাই প্ৰথম খোলোতে টেম্প্ৰ মোৰ দেউতাই লৈছিলে। আচ্ছা আচ্ছা। গতিকে তাৰ পৰা আজিলৈকে আমি বহুকেইখন গাড়ী তেওঁলোকৰ পৰা লৈছোঁ, কাৰণ তেওঁলোকৰ প্ৰতিষ্ঠানটোৰ লগত আমি ভাল পাওঁ। তেওঁলোকৰ যোনখিনি ছাৰ্ভিচ, তেওঁলোকৰ যোনখিনি ব্যৱসায়ৰ যোনখিনি কৰণ সেইখিনি আমি ভাল পাওঁ। আচ্ছা। গতিকে আকাশ হুণ্ডাই আজি এইটো অলৱেজ এৰাউণ্ড কেম্প এটা কৰিছে, আমি তেওঁলোকক শুভেচ্ছা জনাইছোঁ। আচ্ছা। আৰু প্ৰতিষ্ঠানটি নগাঁৱৰ এটা আগশাৰী প্ৰতিষ্ঠান হিচাপে আগলৈকেও যাতে চলি থাকে তাৰে বাবে শুভেচ্ছা জনাইছোঁ। হয় হয়, ধন্যবাদ থাকিলে আপোনালৈ। লগতে আমাৰ পুৰণা কাষ্টমাৰ জয়ন্ত চুতীয়া ছাৰ। কওক, আপোনাৰ অনুভৱ কওক। আজি আপুনি কাষ্টমাৰ হিচাপে আহিছে। নগাঁও আকাশ হুণ্ডাইৰ লগত মই 2016 পৰা জড়িত হৈ আছোঁ। ভাল লাগিছে হুণ্ডাই অলৱেজ এৰাউণ্ড কেম্পটোত আহি। হয় হয় সম্পূৰ্ণ ভাৰতবৰ্ষৰ প্ৰায় 600 কেম্প একেলগতে প্ৰগ্ৰেম চলি আছে। হয় আৰু আকাশ হুণ্ডাই দৰ্শকৰ কাৰণে অলৰেডি যি আয়োজন কৰিছে কেম্প, এটি কিমান পাই ভাল পাইছোঁ। হয়। গতিকে শুভেচ্ছা জনাইছোঁ। আপোনাকো ধন্যবাদ থাকিল। তাত দুটামান কথাত জানি, আপুনি যিহেতু পুৰণা কাষ্টমাৰ, আপোনাৰ ছাৰ্ভিচ কেনেকুৱা পাইছে? সুন্দৰ ছাৰ্ভিচ আমাৰ যেনে তোমাৰ কাষ্টমাৰ ছাৰ্ভিচৰ কথা কৈছোঁ। ছাৰ্ভিচ আপোনাৰ কেই বছৰ হ'ল কাষ্টমাৰ হিচাপে? কি গাড়ী লৈছিলে আপুনি? এক্সেন লৈছিলে। এতিয়া বৰ্তমান আছে আপোনাৰ গাড়ীখন? আছে, চলি আছে। এতিয়া আকৌ নিউ লোৱাৰ কিবা পৰিকল্পনা কৰিছে? আপুনি যদি ধৰক নেক্সট যদি গাড়ী চেঞ্জ কৰোঁ, আপগ্ৰেড কৰিম বুলি ভাবে, আপুনি হুণ্ডাইৰ পৰাই ল'ম বুলি ভাবিছে নে বেলেগৰ পৰা ল'ম বুলি? হয় হয়, ঠিক আছে, ধন্যবাদ থাকিল আপোনালৈ, আপোনাৰ পুৰণা কাষ্টমাৰ হিচাপে ধন্যবাদ থাকিল। So, good morning everyone. আমি নগাঁও আকাশ হুণ্ডাই মই জেনেৰেল মেনেজাৰ পংকজ বেজবৰুৱাই সকলোকে শুভেচ্ছাৰ অভিনন্দন জনাইছোঁ। আজিৰ এই অনুষ্ঠানটো হুণ্ডাই অলৱেজ এৰাউণ্ড কেম্প হিচাপে
ইয়াত অনুষ্ঠিত হৈছে নগাঁও নেহেৰুবালি বাকৰিত চেলছ ছাৰ্ভিচ আৰু আমাৰ Hyundai H4 যিটো আমাৰ ইউজ কাৰ চেলৰ যিটো কথা আছে এই গোটেইখিনিকে সামৰি আমি আজি ইয়াত সকলো ইয়াত গোট খাইছোঁহি আৰু ভাৰতবৰ্ষৰ প্ৰায় সকলো ৰাজ্যতে আজি এই অনুষ্ঠানটো অনুষ্ঠিত হৈ আছে আৰু পোষ্ট ক'ভিডৰ পিছত প্ৰায় 5 বছৰ আগতে এই অনুষ্ঠানটো হৈছিলে পেন ইণ্ডিয়াত আৰু 5 বছৰ পিছত আজি এইটো আকৌ HMIL-ৰ ফালৰ পৰা Hyundai Motor India Limited আকৌ এইটো এলাউ কৰিছে। আজি আমি ইয়াত এটা বহল আকাৰে আজি আমি ইয়াত কৰিছোঁ। আমাৰ মাননীয় নগাঁৱৰ বিশিষ্ট ব্যৱসায়ী তথা সমাজকৰ্মী দেৱেন সিং নামে আজি আমাৰ এই অনুষ্ঠানটো মুকলি কৰি গৈছে আৰু আজি আমি ইয়াত সকলো সমবেত ছাৰ্ভিচৰ সুবিধা ৰাইজৰ ওচৰত আমি আগুৱাই দিবৰ কাৰণে Hyundai ফালৰ পৰা প্ৰায় 80টা পইণ্ট 80 পইণ্টছ চেকআপ ইয়াত ৰখা হৈছে। গ্ৰাহকসকলে গ্ৰাহকসকলে আহি ইয়াত অনুষ্ঠানলৈ আহি ইয়াৰ সুবিধাখিনি ল'ব পাৰিব। বিভিন্ন ৰেহাই আছে, বিভিন্ন ধৰণৰ অফাৰ আছে, চেলছতে বিভিন্ন ধৰণৰ অফাৰ ৰখা হৈছে, স্পট বুকিঙৰ ব্যৱস্থা ৰখা হৈছে। এই গোটেইখিনিকে সামৰি আজি আমি ইয়াত কৰিছোঁ আৰু আপোনালোকৰ পুৰণা গাড়ী কোনোবা যদি নতুন ল'লে কনভাৰ্ট কৰিবলৈ ইচ্ছুক তেখেতসকলেও আহি পেলাই এটা ভাল সুবিধা লৈ পেলাই তেখেতসকলে এইখিনি ইয়াত ল'ব পাৰিব। তাত স্পট বুকিঙৰ ব্যৱস্থা আছে আৰু ইভেলুৱেশ্যনৰ যদি ছাকচেছ হয় তেতিয়াহ'লে পুৰণি গাড়ীখন নতুনলৈ কনভাৰ্ট কৰাৰ পিছত গাড়ীখন লোৱাৰ সময়ত তেখেতৰ ফুল টেংকি তেল ভৰাই দিয়াৰ এটা ব্যৱস্থা ৰখা হৈছে। ফুল টেংকি তেল ভৰাই দিয়া হ'ব, সেইটো এটা ভাল অফাৰ। এই বহাগৰ দিনত এইটো এটা ভাল অফাৰ বুলি আমি ধাৰণা কৰিছোঁ। আৰু বাকী ছাৰ্ভিচৰ বিষয়ে আছে বিভিন্ন কথা। ছাৰ্ভিচৰ বিষয়ে ক'বলৈ আমাৰ ছাৰ্ভিচৰ টেকনিকেল পাৰ্চন আছে, আমাৰ চেলছৰ হেড আছে, তেখেতেও বিভিন্ন ধৰণে ক'ব পাৰিব। ছাৰ্ভিচ মেনেজাৰ আছে আৰু তেখেতসকলো আছে। আমাৰ চেলছৰ লগত ৰিলেটেড গোটেইখিনি অফিচাৰসকল আমি আছে। বিভিন্ন সময়ত তেখেতে আপুনি পাৰ্টকে তেখেতসকলক সুধি গ'লে এইখিনি কথা কৈ যাব। বাকী মই এজ জেনেৰেল মেনেজাৰ গ্ৰুপ হেড মই সকলোকে পুনৰ শুভেচ্ছা আৰু আদৰণি জনাইছোঁ এই অনুষ্ঠানলৈ, যাতে এই অনুষ্ঠানটো সফল মণ্ডিত কৰি তোলক। আপোনালোকৰ পদাৰ্পণে এই অনুষ্ঠানটো সফল মণ্ডিত কৰি তোলা আমি আশা ৰাখিছোঁ। সকলোকে পুনৰ ধন্যবাদ জনাই পেলাই মই মোৰ বক্তব্য সামৰণি ৰাখিছোঁ। থেংক ইউ ছ' মাছ। আকাশ Hyundai অফাৰ বৰষুণ বুলি কৈছে। একচুৱেলি তোমাৰ অফাৰ মেলা কাৰ মেলা একচুৱেলি কাৰ মেলা এটা কোনখন গাড়ীত কি অফাৰ পোৱা যাব ইয়াতে তেওঁ জনাব। আপোনাৰ পৰিচয়টো দি দিব। নমস্কাৰ, মোৰ নাম মুস্তাক আহমেদ হয়। মই একচুৱেলি নগাঁও আকাশ Hyundai চেলছ কনচালটেণ্ট। মই আপোনালোকক আজি গাড়ীখনৰ বিষয়ে কৈ আছোঁ। এইখন আমাৰ Hyundai Nios হয়। যদি আপোনালোকে এইখন গাড়ী এই মাহত ক্ৰয় কৰে তেতিয়াহ'লে আপোনাৰ আপ টু 58,000লৈকে আপোনালোকে ডিছকাউণ্ট পাব। 58,000লৈকে ডিছকাউণ্ট পাব। সব মডেলতে পাব নেকি? সব মডেলত পাব। সব মডেলত আপোনাৰ ডিছকাউণ্ট। এইটো কোনটো মডেল হয়? এইটো আপোনাৰ আমাৰ যোনটো এইখন আছে এইখন স্পৰ্টছ মডেল হয়। স্পৰ্টছ মডেল হয়। ইয়াৰ পিছত আপুনি এইখন দেখা পাই আছে ক্ৰেটাখন আপোনালোকে যদি পায় ল'ব বিচাৰে টপ মডেল হয়। আমাৰ তাত এভেইলেবল আছে। আপোনালোকে যিকোনো কালাৰত ষ্টক পাই যাব। ৱেটিং পিৰিয়ড কিমান? ৱেটিং পিৰিয়ড আপোনাৰ 2 মাহ আছে, কিন্তু আপোনালোকক আমি যিমান সোনকালে পাৰোঁ আমি ট্ৰাই কৰিম আপোনালোকক সিমান সোনকালে দিব। এক সপ্তাহৰ ভিতৰত বা এসপ্তাহ 15 দিনৰ ভিতৰত আমি ট্ৰাই কৰিম। ঠিক আছে। এইখনত অফাৰ যিহেতু নাই, যিহেতু এইখন ইণ্ডিয়াৰ ভিতৰত মষ্ট হাই চেলিং কাৰ হয়। ঠিক আছে। এইখন Hyundai Venue হয়। Hyundai Venueখন আপোনালোকে এই মাহত ক্ৰয় কৰিলে আপ টু 75,000লৈকে ডিছকাউণ্ট পাব। 75,000লৈকে বেষ্ট মডেলৰ পৰা নে? বেষ্ট মডেলৰ পৰা আপোনালোকে। কোনটো মডেল হয়? এইখন আপোনাৰ SX মডেল হয়। আচ্ছা। S প্লাছ মডেল হয়। সৰি SX নহয়, S প্লাছ। এইটো টপ মডেল ছেকেণ্ড টপৰ তলৰ হয়। তলখন মানে থাৰ্ড টপ বুলি ক'ব লাগিব। ঠিক আছে। আৰু নেক্সট আহক মই আপোনাক আৰু দেখাওঁ। এইখন আপোনাৰ Hyundai X-Star। এইখন গাড়ীটো আপোনাৰ বেনিফিট পাব এই মাহত যদি আপোনালোকে ক্ৰয় কৰে। এইখন গাড়ী আপ টু আপোনালোকে 43,000লৈকে আপোনালোকে এইখন গাড়ী ডিছকাউণ্ট পাব। আচ্ছা 43,000। য়েছ। এইটো কোনটো মডেল? এইটো হ'ল আপোনাৰ SX মডেল। আৰু এইখন আহিছে আপোনাৰ Hyundai নতুন লঞ্চিং কাৰ হয় ৰিচেণ্টলি Alcazar টপ মডেল। এইখন Alcazar আপুনি ইয়াত 6 ছিটাৰ 7 ছিটাৰ এভেইলেবল পাই যাব আমাৰ তাত। ঠিক আছে। এইখন আপোনাৰ Hyundai X-Star হয়।
আলকাজাৰত যদি আপোনালোকে এই মাহত ক্লিয়াৰ কৰে আপ টু 85,000লৈকে আপোনালোকে ডিছকাউণ্ট পাব। 85,000লৈকে ডিছকাউণ্ট পাব। ৰাখিব 85,000 পাব। আলকাজাৰ নিউ হয় নিউ আৰু এখন এক্সট্ৰাৰে হয়। এইখন এক্সট্ৰাৰে হয়। এক্সট্ৰাৰে হয়। এইটো কালাৰটো কি হয়? এইখন ৰেঞ্জাৰ খাকি বুলি কয়। ৰেঞ্জাৰ খাকি। এইটো কালাৰ ৱাইজত দামটো কিবা নাই নাই, আজিকালি কালাৰ ৱাইজত আপোনাৰ দামত কোনো ডিফাৰেঞ্চ নাই। এইটো টপ মডেল চাগে? টপ মডেল ইয়েছ। আচ্ছা আচ্ছা। আৰু নেক্সটটো ইয়াত আৰু বিশেষ নাই। এইটো 85,000 আছিল। আলকাজাৰত আপোনাৰ আপ টু 85,000লৈকে ডিছকাউণ্ট পাব। এক্সট্ৰাৰত আপুনি 43,000লৈকে ডিছকাউণ্ট পাব। আৰু বিশেষ অফাৰ আৰু কি আছে? আজি ইয়াত আমাৰ কেম্পটো ইয়াত এইটো কিবা লিখা আছে তোমাৰ ইয়াত কিবা পেকেটো দেখা য়েছ য়েছ য়েছ। ইয়াত আপোনাৰ আমাৰ এই প্ৰগ্ৰামটো আজি আৰু অহা কালিলৈকে আছে। ইয়াত আপোনাৰ স্পট বুকিং কৰিলে আমাৰ ইয়াত উপহাৰৰ ব্যৱস্থা কৰা হৈছে, গিফ্ট দিয়া হৈছে। তাৰ লগতে আপোনাৰ স্কেচ কাৰ্ডো দিয়া হৈছে। স্কেচ কাৰ্ড কৰিলে স্কেচ কাৰ্ডত কি পোৱা যায়? স্কেচ কাৰ্ডত আপোনাৰ যোনটো ওলাব হয়। সেইটো আপোনাৰ কাষ্টমাৰ পাব। আচ্ছা আচ্ছা। হয়তো কেছ পেমেণ্টটো পাব পাৰে, গিফ্টটো পাব পাৰে বা গাড়ীৰ ৰিলেটেড যিকোনো বস্তু তাত থাকিব আচ্ছা। পাৰে। এইটো নহয় যে মানে এইটো হ'ব নেকি বোলে গাড়ীখনে ফ্ৰীকে পাই যাব? তেনেকুৱা নহয়। তেনেকুৱা নহয়। গাড়ী মানে গাড়ী গাড়ীৰ নৰ্মেলি ধৰ হয় এক্সেচৰিজো হ'ব পাৰে বা ডিছকাউণ্টো হ'ব পাৰে। হ'ব পাৰে। তাতকৈ আপোনাৰ ডিছকাউণ্টো হ'ব পাৰে বা গাড়ীৰ কিবা আপোনাৰ ইঞ্জিন ৱাৰেণ্টি তেনেকুৱা কিবাও থাকিব পাৰে। ফোন নম্বৰটো কৈ দিয়ক এবাৰ। মোৰ ফোন নম্বৰটো 9706827242 9706827242। যাক প্ৰয়োজন হৈছে তেওঁক যদি আহে তেওঁক কণ্টেক্ট কৰিব। আৰু কিবা আপোনালোকক জানিবলগীয়া হ'লে মোক এইটো নম্বৰত কল কৰিব। মই ডেফিনেটলি আপোনালোকক যিমানখিনি পাৰোঁ মই ইনফৰ্মেশ্যন দিম। আৰু এক সপ্তাহৰ ভিতৰত অলমষ্ট এক সপ্তাহৰ পৰা 15 দিন অলমষ্ট দুসপ্তাহৰ ভিতৰত আপোনাক গাড়ী দিবলৈ নতুন হয় আলকাজাৰে হওক কেইটাই হওক পাই যাব। বাকীবিলাকতো ষ্টক থাকে চাগে? ষ্টক থাকে। আৰু এতিয়া আমাৰ ভাল সুবিধাও চলি আছে। এতিয়া আপোনাৰ 0% ডাউন পে'মেণ্টতো আপুনি কিছুমান গাড়ী 0% ডাউন পে'মেণ্টত আপুনি গাড়ী ক্লিয়াৰ কৰিব পাৰিব। ধন্যবাদ থাকিল। ধন্যবাদ আপোনালোকে বহুত ধন্যবাদ। থেংক ইউ। এইফালে দেখিলে নিউ কাৰ, এইফালে আছে হুণ্ডাই পমিজৰ ইউজ কাৰ। আমাৰ লগত আছে তোমাৰ পৰিচয়টো? প্ৰণৱ দাস। আপুনি কি হিচাপে আছে? চেলছৰ হিচাপে। এতিয়া আপুনি জনাব লাগিব। আপোনাৰ ইয়াৰ পৰা আৰম্ভ কৰোঁ। এইখন কি হয়? গ্ৰেনেড স্পৰ্টছ হয় এখন। আচ্ছা। এখন চলিছে এৰাউণ্ড আপোনাৰ 60 ভিতৰতে চলিছে। হয় হয়। মোৰ প্ৰাইচ আছে এক্সিংটো মই চাই দিছোঁ বাৰু। 4 লাখ টকা আছে। এইখন 4 লাখ টকা। অফাৰ আছে নেকি? অফাৰ আমাৰ ইভেণ্ট বহি আছে। ফুল টেংকি অইল দিয়া হ'ব। আচ্ছা আচ্ছা আচ্ছা। আৰু যদি আজি আৰু কালি আছে আমাৰ কেম্পেইনটো। আচ্ছা আচ্ছা। তো ৱাৰেণ্টি পাব, আপুনি নিব পাৰিব গাড়ী। আচ্ছা আচ্ছা। বুকিং কৰিলে স্পট আমি ফুল টেংকি অইল। হয় হয়। ঠিক আছে ঠিক আছে। আৰু এফালে আছে এখন কোন মডেল হয়? এখন SX মডেলটো হয় 2020 হয় 20ৰ হয় 76 চলিছে। স্পেয়াৰ লগাই নাইকিয়া। এইখন আপোনাৰ চাইলক কণ্ডিশ্যনটো বহুতে ভাল হৈ আছে। হয় টাৰ্বো হয়। এইখন টাৰ্বো আছিল ন? টাৰ্বো আছিলে। এইখনৰ প্ৰাইচটো কিমান আছে? এখন আপোনাৰ একদম ফাইনেল দামটো আছে আপোনাৰ এক্সিংটো আছে 780 ফাইনেল। স্পট যদি বুকিং কৰে গোটেইখিনি গাড়ীতে আমাৰ এইবিলাকৰ লগতো এক্সচেঞ্জো হৈ যাব। এক্সচেঞ্জ হৈ যাব। যিকোনো গাড়ী এক্সচেঞ্জ হৈ যাব। ইয়াত আপোনাৰ ফুল টেংকি তেল দিয়া হ'ব। এটা অলমষ্ট 46 লিটাৰ। এইটো 46 হয়? 46 লিটাৰ আপুনি অফাৰ পাব। আৰু এইফালে আছে এইখনতো মাৰুতি গাড়ী। এইখন মাৰুতি আমাৰ মাৰুতি চব গাড়ী এক্সচেঞ্জ হৈ যায়। মানে এক্সচেঞ্জ হৈ যায়। এক্সচেঞ্জ হৈছে। এইখন এতিয়া কিমান ৰাখিছে? এইখন আপোনাৰ 2020 হয়। আচ্ছা। এখন চলিছে আপোনাৰ 49,000 চামথিং চলিছে। আচ্ছা। VXI টপ মডেলটো হয়। হয়। এইখন আমি দিব পাৰিম আপোনাৰ 3,40,000 টকা। 3,40,000 টকা। আৰু সেইফালে কণ্ডিশ্যনটো এইটো কোন চনৰ হয়? এইখন আপোনাৰ 20ৰ হয়। এইখন 20ৰ। আচ্ছা। আৰু এইফালে আছে এখন আপোনাৰ চুইফ্ট ডিজায়াৰ হয়। কোনটো মডেল? এইটো আপোনাৰ VXI মডেলটো হয় আপোনাৰ 2015 চনৰ। হয়। এখন চলিছে এৰাউণ্ড 50 ভিতৰতে চলিছে। পেট্ৰল হয়। আচ্ছা আচ্ছা। এখন নিব পাৰিব আপোনাৰ 390 ফাইনেল। 390 হয়। 390 ফাইনেল। ইয়াত মানে তেলৰ অফাৰটো চবতে আছে। হয়। আমাৰ তেলটো পাব আপোনাৰ স্পট বুকিং কৰিলেহে পাব। দুদিনৰ কাৰণে আছে। আজি আৰু কাইলে হয়। আৰু এইখনো চুইফ্ট ডিজায়াৰ। এইখন 14 চনৰ হয়। আচ্ছা আচ্ছা। এইখনৰ এক্সিংটো আছে আপোনাৰ 385। 385। আৰু কিমান চলিলে? এইখন চলিছে আপোনাৰ 76। আৰু এফালে আছে এখন এল্টো কেটেন নেকি বাৰু? এখন অল্টো 800 VXI হয়। এইখন 22ৰ লাষ্টৰ গাড়ী।
আচ্ছা এখন আচ্ছা চলিছে আপোনাৰ 14,000 কিলোমিটাৰ 14,000 হয় এখন দিব পাৰিম 14,000 14,000 চলিছে আচ্ছা আচ্ছা স্প্লেণ্ডাৰ আনটাচ হৈ আছে হয় এখন একদম ফাইনেল দিব পাৰিম আপোনাৰ 4,30,000 টকা 4 লাখ দিয়া দাম একবাৰ ফাইনেল দাম ফাইনেল দাম আছে আচ্ছা এইপিনে আছে এখন এখন ইয়ন 2000 আপোনাৰ 14 হয় 14 হয় ইৰা মডেলটো কেতিয়াৰ হয় পৰা বন্ধ হৈছে এখন আপোনাৰ 2000 আপোনাৰ 18 লৈকে লাষ্ট আছিলে লাষ্ট আছিলে আচ্ছা আচ্ছা 11 পৰা ষ্টাৰ্ট হৈছিলে এইখন কিমান চলিছে এখন চলিছে আপোনাৰ 67 চলিছে 67 হয় আচ্ছা আচ্ছা ইয়াত খালি এটা ডটছ আছে এইটো কি ৰিপেয়াৰিং কৰি দিয়া এইটো আমি হ'ব কৰাই দিম ডেলিভাৰীটো আচ্ছা আচ্ছা এইটো বাম্পাৰ হেৰি হয় বাম্পাৰ হয় এইটো দিয়া দাম আস্কিং প্ৰাইচ এখন দিয়া দাম আছে আপোনাৰ 2,10,000 টকা 2,10,000 আচ্ছা আৰু কি আছে আৰু আছে আপোনাৰ i20 আছে i20 এখন 2017 চনৰ হয় এখন হয় মেগনা হয় 49 চলিছে স্পেয়াৰ আনটাচ হৈ আছে মেগনাটো মেগনাটো মিড ভেৰিয়েণ্ট সেকেন্ড টপটো হয় সেকেন্ড টপটো হয় আচ্ছা কিমান চলিছে 49 চলিছে এখন ফাছনাৰ গাড়ী হয়, হয়। এইখন আমাৰ ফাছনাৰ গাড়ী কিন্তু এখন দিব পাৰি আপোনাৰ 4,10,000 টকা 4,10,000 টকা আচ্ছা আচ্ছা এইফালে আছে এখন i20 আপোনাৰ ৰাস্তা হয় টপ মডেলটো হয় 2015 চনৰ হয় এখন চলিছে আপোনাৰ 76,000 সামথিং চলিছে এইটো আস্কিং প্ৰাইচ এখন আছে 4 লাখ টকা 4 লাখ টকা আচ্ছা এখন i10 এখন গ্ৰ্যান্ড i10 আপোনাৰ স্পৰ্টছে হয় 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 2016 হয় এখন চলিছে মোটামুটি চলিছে আপোনাৰ 60 ভিতৰতে চলিছে 60 60,000 60 হয় এখন দিব পাৰিম আপোনাৰ 3,80,000 টকা 3,80,000 হয় এখন 16 হয় এখনো স্পৰ্টছ এখন চলিছে আপোনাৰ মোটামুটি চলিছে 49,000 সামথিং চলিছে আচ্ছা এখন দিব পাৰিম 390 আছে এখন 390 হয় এতিয়া ইয়াত ষ্টকত থকা ইমান গাড়ী আছে না ষ্টকত মানে আছে এতিয়া ক'ব ৱাৰেণ্টি কিমান দিনলৈকে দিয়া হয় ৱাৰেণ্টিটো আছে আমাৰ যিবিলাক কাৰ আপোনাৰ চাৰ্টিফাইড হ'ব আচ্ছা আচ্ছা আপোনাৰ এবছৰ ৱাৰেণ্টি পাব দুটা সাৰ্ভিসিং পাব আপোনাৰ আৰু কোনো এক্সিডেন্টেল আমাৰ ইয়াতে মানে সব মানে কোনো এক্সিডেন্ট হোৱা নাই এক্সিডেন্ট নহয় মানে সব আপোনাৰ জেনুইন থাকিব কিলোমিটাৰ মানে এতিয়া তো ইঞ্জিন কণ্ডিশ্যন পুৰা ওকে থাকিব লাগিব আৰু যিবিলাক আমাৰ চাৰ্টিফাইড কাৰ হ'ব সেইবিলাক আপোনাৰ ৱাৰেণ্টি পাব এক বছৰ আচ্ছা আচ্ছা এতিয়া ইয়াত এইবোৰ চাৰ্টিফাইড কৰা নাই চাৰ্টিফাইড কৰা নাই যদি যোনে কাষ্টমাৰ ল'ব তেতিয়া চাৰ্টিফাইড কৰি দিয়া হ'ব আপোনাৰ চাৰ্টিফাইড হৈ যাব আচ্ছা আচ্ছা লগতে এক্সচেঞ্জো কৰিব পাৰিব ফুল টেংকি তেল পাব হয় আৰু প্ৰাইচটো মানে ফাইনেল প্ৰাইচটো ফাইনেল কৈছো বাৰু তেবো স্পট যদি বুকিং কৰে অকমান ডিসকাউন্ট অলপ ডিসকাউন্ট হৈ যাব আৰু এনে আমাৰ প্ৰাইচবিলাক সব ফাইনেলে থাকে ঠিক আছে এতিয়া তোমাৰ কন্টাক্ট কৰিব ললে তোমাৰ নম্বৰ মোৰ নাম্বাৰটো আছে মোৰ স্ক্ৰিনত আপুনি হয় 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 ঠিক আছে বাৰু আৰু এখন আছে এইখন আছিলে আচ্ছা আচ্ছা এইখন আপোনাৰ যোৱা কালি আহিছে এইখন 2000 আপোনাৰ 14 চনৰ হয় স্পৰ্টে হয় গাড়ী চলিছে 51,000 আচ্ছা এইখন দিব পাৰিম আপোনাৰ ফাইনেল 390 আচ্ছা এখন স্পোর্টস মডেল 15 ইয়াত আৰু তাতো ষ্টক আৰু আছে এতিয়া ভেনু আছে ইয়াত তোমাৰ এখন আছে আৰু যদি বিচাৰে ইয়াত বোলে বেলেগ কালাৰ পোৱা যাব নে কমৰ ভিতৰতো আমাৰ গাড়ী কিছুমান আছে আপোনাৰ 1 লাখ টকা বাজেটৰ ভিতৰতো পাই যাব গাড়ী কিন্তু গাড়ী সেইখন আপোনাৰ চাৰ্টিফাইড নহব মডেল কিটা ডাউন আছে মানে কম দামত লম বুলি ক'লো ল'ব পাৰিব 2010 ৰ আছে 2008 ৰ আছে 2006 ৰ আছে এনেকুৱা গাড়ী আমাৰ এতিয়া মোষ্ট প্ৰবলি এটা এক্সইউভি ভিতৰত আছে তোমাৰ ভেনু টাৰ্বো আছে ভেনু এসএক্স ভেনু আছে আৰু কালাৰ বেলেগো আছে ন কালাৰ এখনে আছে ষ্টকত এতিয়া ষ্টকত এখনে আছে ঠিক আছে ধন্যবাদ থাকিল আপোনালোকে এতিয়া আপোনালোকে নতুন লৈ পুৰণা লৈ ল'ব পাৰিব আপোনালোকৰ কন্টেক্ট নম্বৰ দি দিয়া হ'ব আকাশতে আৰু কাইলে আজিৰ ভিতৰত যদি ইয়াত কোনোবাই বুকিং কৰে তেনেহলে আমাৰ স্পট অফাৰ দিয়া হ'ব ন ফুল টেংকি তেল দিয়া হ'ব আৰু সামান্য পৰিমাণৰ নেগচিয়েবলো হ'ব গতিকে যোনে গাড়ী এখন লওঁ বুলি ভাবি আছিল আকাশ হুণ্ডাইৰ পৰা আপ টু 85,000লৈকে ডিছকাউণ্টত গাড়ী লৈ যাওক জিৰ' ডাউন পে'মেণ্টত আৰু কিবা যদি জানিবলগীয়া আছে তলত দিয়া নম্বৰকেইটাত কল কৰি সকলো অফাৰৰ বিষয়ে জানিব পাৰিব ধন্যবাদ